Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা লেটেষ্ট আপডেট আৰু আপডেটটো হৈছে result of the screening test OMR based for recruitment to the post of motor vehicle inspector and the transport department Assam আৰু advertisement numberটো দি দিছে written examinationৰ তেওঁলোকে result দিছে 1st January 2025 the Assam Public Service Commission hereby declares today the 1st January 2025 the result of the screening test OMR based for recruitment to the post of motor vehicle inspector and the transport department Assam আৰু এই exam হৈছিলে 18 August 2024 candidates bearing the following roll numbers will have to appear in the interview next stage interview হ'ব আৰু dates of interview will be notified shortly তেওঁলোকে interview date হমু দিব আৰু এই যিখিনি roll number আছে তেওঁলোকে written examinationত ক্লিয়াৰ কৰিছে আৰু যদি ভিডিওটো আপোনালোকে ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু যিসকল ব্যক্তিয়ে মোক এটা কোৱেশ্চন সুধি আছিল যে এপিএসসি নেক্সট ইয়াৰ প্ৰিলিমছ এক্সামিনেশন পাতিবনে নাপাতে তো মাজতে এটা নোটিফিকেশন আহিছিল যে এপিএসসি এভৰি ইয়াৰ তেওঁলোকে কন্ডাক্ট কৰিব এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন তো যিসকল ক্যান্ডিডেটে দিম বুলি ভাবিছে তেওঁলোকে নিশ্চিত থাকক যে নেক্সট এক্সামিনেশন হ'ব তো আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ